অপাৰেশ্যন সিন্দুৰৰ সময়ত সেই ইন্ডিজেনাস যিবিলাক বস্তু প্ৰস্তুত কৰিলে ওয়াৰফেয়াৰ সেইবিলাকৰ কাৰণে আজি ভাৰতে পৃথিৱীক দেখাই দিলে যে আমাৰ মানুহে কিমান উচ্চ স্তৰৰ আসলতে আৱিষ্কাৰ কৰিব পাৰে এতিয়া সেই মানে ইন্ডিজেনাস কথাটো চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো আহে এতিয়া আমি কেৱল বেলেগ দেশৰ পৰাই যে মেডিকেল এপ্লায়েন্স কিট এইবিলাক আনিম এনেকুৱা নহয় যেতিয়া আমি সেইবোৰ আনো তাৰ দামটো অত্যন্ত বেছি এতিয়া মেডিচিনৰ পৰা আৰম্ভ কৰি আমি অকল আনৰ ওপৰতে যাতে ডিপেন্ডেন্ট হৈ নাথাকো নিৰ্ভৰ নকৰো আপোনালোকে দেখিছে এতিয়া ট্ৰাম্পে কেনেকুৱা 50% শুল্ক লগাই দিছে কালিলৈ যদি এনেকুৱা অৱস্থাত থাকে আমাৰ দেশে যদি নিজৰ বস্তু প্ৰস্তুত নকৰে নিজৰ কিট নবনায় তেতিয়া আমি এটা হলটো কম দামত আমি পাব নোৱাৰো গতিকে এই মানে সকলোৰে এটা লক্ষ্য যে আমি আমাৰ দেশৰ চিকিৎসকসকলে বিজ্ঞানীসকলে নিজে কম দামৰ এপ্লায়েন্সেস বনাব লাগিব কিট বনাব লাগিব ঔষধ আৱিষ্কাৰ কৰিব লাগিব ৰিসাৰ্চ কৰিব লাগিব যাতে আমি সেলফ ৰিলায়েন্ট হ'ব পাৰো এটো অত্যন্ত দৰকাৰ আনকি প্ৰধানমন্ত্ৰী মোদীৰো হেতু লক্ষ্য যে ইন্ডিজেনাসলি আমি কেনেকে কৰিব পাৰো আজি ভাল লাগিছে যে নেশনাল মেডিকেল কমিশনৰ চেয়াৰপাৰসন ডক্টৰ অভিজাত সেতৰ পৰা আৰম্ভ কৰি যি সকলে এটু ক্ষেত্ৰত আমাক পথ প্ৰদৰ্শনা দি আছে তেখেতলোকে নিজে আজি উপস্থিত থাকি আমাক সকলোকে উৎসাহিত কৰিছে আৰু মই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ইয়াত ৰিপ্ৰেজেন্ট কৰিলো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা মই অকলে ইয়াত আজি উপস্থিত আছিলো যে দেশৰ শ্ৰেষ্ঠ যি এক নম্বৰ বুলি কয় অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সৰ প্ৰফেসৰৰ হৈতে একেটা প্লেটফৰ্মতে মই আজি এই বটা গ্ৰহণ কৰিলো ইয়ে মোক আনন্দিতও কৰিছে উৎসাহিত কৰিছে আৰু মই আশা কৰিম এটোৰ যোগেদি আৰু আমাৰ যিসকল কলিগ আমাৰ ষ্টুডেন্ট তেওঁলোকো চিকিৎসা সেৱাৰ উপৰিও ক্যান্সাৰ আমাৰ চিকিৎসা গৱেষণা মই মূলত ক্যান্সাৰৰ গৱেষণা কৰো এই ক্ষেত্ৰত যাতে আমি মন দিও যদি আমাৰ চিকিৎসা